Dear student, welcome to my channel. আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিসকলৰ বিদ্যালয়ত এতিয়াও 4th ইউনিট টেষ্ট অনুষ্ঠিত হোৱা নাই তেওঁলোকৰ বাবে জেনেৰেল মেথছৰ এখন কোৱেশ্চন পেপাৰ লৈ আনিছোঁ। মই এই ভিডিঅ'টোত কোৱেশ্চন পেপাৰখন তোমালোকৰ লগত ডিসকাস কৰিম আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মই বাকি কোৱেশ্চন পেপাৰসমূহ তোমালোকলৈ পৰ্যায়ক্ৰমে আগবঢ়াম। তো আহা আমি সময় নষ্ট নকৰি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ। কোৱেশ্চন নম্বৰ 1 ত 10টা অবজেক্টিভ টাইপৰ কোৱেশ্চন দিছে। তাৰে প্ৰথমটো দিছে a to the power m into a to the power n is equal question mark. অপচনসমূহ দিছে অপচন এ দিছে a to the power m plus n, b দিছে a to the power mn, c দিছে a to the power m minus n আৰু d দিছে a to the power m by n. এতিয়া আমি এটা সূচকৰ বিধি পাইছো যে a to the power m into a to the power n is equal to a to the power m plus n. এতিয়া আমি অপচনসমূহৰ মাজত চালে দেখা পাম যে অপচন এ ত আছে a to the power m plus n, গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ। কোৱেশ্চন নম্বৰ 2 ত দিছে a to the power 0 is equal to question mark. অপচন এ দিছে a, b দিছে 1, c দিছে 2 আৰু d দিছে 3. এতিয়া আমি আকৌ সূচকীয় বিধি চালে দেখা সূচকীয় বিধিৰ 6 নম্বৰটো দি দিছে a to the power 0 is equal to 1, গতিকে আমাৰ শুদ্ধ অপচন বি 1. 3 নম্বৰটো দিছে 5 to the power minus 2 is equal to question mark. এই সমস্যাটো আমি এনেদৰে সমাধান কৰিলো আৰু শেষত দেখা পালো যে 5 to the power minus 1 is equal to 1/25, গতিকে শুদ্ধ অপচনটো হ'ব অপচন এ 1/25. কোৱেশ্চন নম্বৰ 4 ত দিছে যদি x আৰু y প্ৰত্যক্ষ সমানুপাত থাকে তেন্তে তলৰ কোনটো শুদ্ধ? অপচন এ y by x by 1 by y by 1 is equal to x by 2 by y by 2, b is equal to x1 into y1 is equal to x2 into y2, c টো দিছে x1 into x2 is equal y1 into y2 আৰু d টো দিছে x1 by x2 is equal to y2 by y1. ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব যেটো প্ৰত্যক্ষ সমানুপাতত আছে, গতিকে শুদ্ধ অপচন হ'ব অপচন এ। কোৱেশ্চন নম্বৰ 5 ত দিছে যদি x আৰু y পৰোক্ষ সমানুপাতিক তেন্তে x বাঢ়িলে y বাঢ়ে, b দিছে x কমিলে y কমে, c হৈছে x বাঢ়িলে y কমে আৰু d ওপৰৰ এটাও নহয়। ইয়াত যেটো পৰোক্ষ সমানুপাতিক কৈছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন c, x বাঢ়িলে y কমে। কোৱেশ্চন নম্বৰ 6 ত দিছে x square minus 4 is equal to question mark. অপচন এ দিছে x minus 2 whole square, b দিছে x plus 2 whole square, c দিছে x minus 2 x plus 2 আৰু d দিছে 2x. এই কোৱেশ্চনটো আমি এটা ফৰ্মুলা আছিলে যেটো a square minus b square is equal to a plus b into a minus b. এই ফৰ্মুলাত সমাধান কৰাৰ অন্তত পালো শেষত x plus 2 x minus 2, গতিকে শুদ্ধ অপচনটো অপচন সি x minus 2 into x plus 2. কোৱেশ্চন নম্বৰ 7 ত দিছে 4x cube divided by 2x. অপচনসমূহ দিছে অপচন এ x square, b দিছে 2x square, c দিছে twice x cube, 4 দিছে 4x square. এই সমস্যাটো আমি এনেধৰণে সমাধান কৰিব লাগিব আৰু ইয়াক আমি সমাধান কৰাৰ পিছত শেষত এনসাৰটো পালো 2x square, গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি 2x square. কোৱেশ্চন নম্বৰ 7 ত দিছে তলৰ কোনটো মূলবিন্দুৰ স্থানাংক হ'ল? অপচন এ দিছে 0 1, b দিছে 1,0, c দিছে 0 0, d দিছে 1,1. ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব মূলবিন্দুৰ স্থানাংক অপচন সি 0,0. কোৱেশ্চন নম্বৰ 9 ত দিছে বিন্দু 3,0 কোন অক্ষত আছে? a দিছে x অক্ষ, b দিছে y অক্ষ। এতিয়া যেহেতু ইয়াৰ প্ৰথম বিন্দুটো হৈছে 3, এটো হৈছে x স্থানাংক, 0 টো হৈছে y স্থানাংক, গতিকে বিন্দু 30 কোনটো অক্ষত থাকিব? শুদ্ধ অপচনটো হ'ব x অক্ষ, যেহেতু y ৰ ভ্যালুটো 0. Last question number 10 ত দিছে 9x square by 9x square is equal to question mark. অপচন এ দিছে 0, b দিছে 1, c দিছে 2, d দিছে 3. ইয়াত যেহেতু দুইটাৰ মান একে তেতিয়াহ'লে শুদ্ধ অপচনটো হ'ব অপচন বি 1, যেনেদৰে পাছে পাছক হৰণ কৰিলে এবাৰ যায়। কোৱেশ্চন নম্বৰ 2 ত খালি ঠাই পূৰ কৰিবলৈ দিছে। তোমালোকে অংককেইটা কৰি চাবা, যদি নোৱাৰা কমেন্ট কৰিবা, মই এনসাৰটো কৰি দিম। c নম্বৰটো দিছে ত্ৰিভুজৰ কালি is equal to half into ভূমি পূৰণ, এটো ডেছ হ'ব উন্নতি, ভূমি পূৰণ উন্নতি। ডি নম্বৰটো দিছে এক সমকোণ সমান 90 ডিগ্ৰী। ই নম্বৰটো দিছে a plus b whole square is equal to a square plus 2 into dash plus b square, এটো 2ab হ'ব। আমি পাইছো ফৰ্মুলাটো a plus b whole square is equal to a square plus 2ab plus b square.
কুৱেশ্যন নম্বৰ 4 টোত শুদ্ধ নে অশুদ্ধ লিখা। প্ৰথমটো দিছে x আৰু x স্কোৱাৰ গসাগু হৈছে x, এইটো শুদ্ধ। বি নম্বৰটো দিছে a ইনটু b প্লাছ a প্লাছ c ইজুকেল টু a ইনটু b প্লাছ c, এইটো অশুদ্ধ। যদি a ইনটু c হোৱা হ'লে এইটো শুদ্ধ হ'লহেঁতেন। আৰু c নম্বৰটো দিছে 0,8 x অক্ষত আছে, এইটো xৰ ভেলুটো যিহেতু 0, প্ৰথমটো x আৰু পিছৰটো y 8 আছে, গতিকে এইটো y অক্ষত আছে, গতিকে এইটো অশুদ্ধ। ইয়াত x অক্ষত আছে বুলিহে দিছে। আৰু ডি নম্বৰটো দিছে 1,4 বিন্দুত কোটি হ'ল 4। ডি নম্বৰটো দিছে 1,4 বিন্দুত কোটি হ'ল 4, এইটো শুদ্ধ। আৰু লাষ্টত দিছে 7,6 বিন্দুৰ ভোজ হ'ল 7, এইটো শুদ্ধ। কুৱেশ্যন নম্বৰ 4ত 10টা কুৱেশ্যন দিছে, এইবিলাকৰ উত্তৰ লিখিবলৈ দিছে। তোমালোকে এইখিনি ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিবা। পৰৱৰ্তী 4ৰ বাকী এইকেইটা কুৱেশ্যন ইয়াত দিয়া আছে যে পৰ্যন্ত, এইখিনি কৰি চাবা, একেবাৰে সহজ, তোমালোকে পাইছা নিশ্চয়। আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। আৰু কুৱেশ্যন নম্বৰ 5ৰ এইটো দিছে, যদি 5খন কিতাপৰ ওজন 4 কিলোগ্ৰাম তেন্তে 8খন কিতাপৰ ওজন কিমান হ'ব, এইটো কৰি চাবা। উৎপাদকত প্ৰকাশ কৰিবলৈ দিছে, দুটা হৰণ কৰা এটা দিছে, আৰু এটা আয়তৰ দিশ 6 চেণ্টিমিটাৰ, প্ৰস্থ 4 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি নিৰ্ণয় কৰিবলৈ দিছে। আৰু শেষত ই নম্বৰটো সূচকীয় ৰূপত প্ৰকাশ কৰিবলৈ দিছে। এইবিলাক কৰিছে, একেবাৰে সহজ, পাৰিবা নিশ্চয় তোমালোকে। আৰু শেষত 6 নম্বৰটো দিছে ABCD 4টা বিন্দু দি দিছে, আৰু এই বিন্দুকেইটা লেখ কাগজত বহুৱাই লেখডাল একে ৰেখাত আছেনে আমাক পৰীক্ষা কৰিবলৈ দিছে। কুৱেশ্যন নম্বৰ 7ত এটা প্ৰেক্টিকেল দিছে, এইটো 5 মাৰ্ক থাকে, স্কুল ভেদে এইটো বেলেগ বেলেগ হ'ব। প্ৰত্যেক ছাৰে নিজে নিজে এটা কুৱেশ্যন দিব তোমালোকক প্ৰেক্টিকেলত কৰিবৰ বাবে। তো ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টো ইমানেই। কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তোমালোকে চেষ্টা কৰি চাবা এখন সুন্দৰ প্ৰশ্ন। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।